মাৰ্ঘেৰিটাৰ নৱনিৰ্মিত জোতেশ্বৰ শিৱ মন্দিৰত অধিবাস অনুষ্ঠান মাৰ্ঘেৰিটা নগৰৰ শিৱ ভক্তৰ কলহ যাত্ৰা মাৰ্ঘেৰিটা নগৰৰ মাজমজিয়াস্থিত নৱনিৰ্মিত জোতেশ্বৰ শিৱ মন্দিৰত আজি অধিবাস অনুষ্ঠানেৰে আজি শুভাৰম্ভ কৰা হয় মন্দিৰৰ অধিবাস অনুষ্ঠান উপলক্ষে আজি সন্ধিয়া এক কলহ যাত্ৰা উলিওৱা হয় শতাধিক শিৱ ভক্তই সমদল কৰি মাৰ্ঘেৰিটা বুঢ়ীদিহিং নৈৰ পৰা পানী আনি মন্দিৰ নিকাকৰণ কৰে ইয়াৰ পিছতে সন্ধিয়া মন্দিৰত অধিবাস উপলক্ষে পূজা অৰ্চনা কৰা হয় অহা ৭ ফেব্ৰুৱাৰীত মন্দিৰত মূৰ্তি স্থাপন কৰাৰ লগতে ধৰ্মীয় ৰীতি-নীতিৰে প্ৰাণ প্ৰতিষ্ঠা কৰা হ'ব মন্দিৰ পৰিচালনা সমিতিয়ে উক্ত দিনাসমূহ মাৰ্ঘেৰিটাবাসীকে প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানত উপস্থিত থাকিবৰ বাবে আহ্বান জনায় স্থিত জটেশ্বৰ শিৱ মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ উদ্দেশ্যে আজি আমাৰ এই কলহ যাত্ৰা অনুষ্ঠান আমি কৰি আছোঁ এতিয়া আমাৰ গৈ অধিবাস আৰম্ভ হ'ব 3 দিনৰ অধিবাসৰ কাৰ্যসূচী আমাৰ আছে তাৰ পাছত 7 তাৰিখে আমাৰ মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ অনুষ্ঠান হ'ব তা আমি সমূহ মাৰ্ঘেৰিটাবাসী ৰাইজক আৰু সবকে আমন্ত্ৰণ জনাইছোঁ এই অনুষ্ঠানটো সাফল্যমণ্ডিত কৰাৰ কাৰণে আপোনালোকে সবে সহযোগ প্ৰদান কৰক মাৰ্ঘেৰিটাত প্ৰাণ প্ৰতিষ্ঠা হৈছে জটেশ্বৰ শিৱলিংগ আজি আমি পানী তোলা কাৰ্যসূচী আৰম্ভ কৰিছোঁ আৰু অহা 7 তাৰিখে সদৌ অসমবাসীৰ লগতে মাৰ্ঘেৰিটাবাসী ৰাইজকো আমি আমন্ত্ৰিত কৰিছোঁ এই অনুষ্ঠানত যাতে আমাক সহযোগ কৰে আৰু আমি সকলোৱে মিলিজুলি যাতে এই মন্দিৰৰ কাৰণে আগন্তুক দিনলৈও যাতে আমি লাগি ভাগি কাম কৰিব পাৰোঁ মাৰ্ঘেৰিটাৰ পৰা অৰুণ ভূঞাৰ ৰিপৰ্ট অসম টুডে